শিল্পী সমূহ বিহুবলীয়া ৰাইজৰ প্ৰতি সত্যতা সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইবাৰ পৰৱৰ্তী কাৰ্যসূচী বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি প্ৰজ্বলক মহোদয়ক হাত ধৰি বিষয়ববীসকলৰ সহযোগ বিচাৰিছোঁ। বন্তি প্ৰজ্বলন কাৰ্যসূচী সেয়া সন্মানীয় প্ৰজ্বলক মহোদয় আমি এইবাৰ সন্মানীয় উদ্বোধক মহোদয়ক সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ সাধাৰণ সহ সম্পাদিকা দেৱমতী ৰায়ে। আমি সন্মানীয় উদ্বোধক মহোদয় সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ সহ সম্পাদিকা দেৱমতী ৰায়ে। আমি সম বিষয়ববীসকলক আজিৰ এই পৰৱৰ্তী কাৰ্যসূচী মঞ্চ মুকলি কাৰ্যসূচীত আগ ধৰিবলৈ লগতে উদ্বোধক মহোদয়ক সহায় কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি আমতলাবাসী ৰাইজ মঞ্চত উপবিষ্ট বয়স্ক ব্যক্তিসকল আৰু এই বিহুৰ আমতলা প্ৰথমবাৰৰ কাৰণে মঞ্চ বিহু আয়োজক সমিতিৰ সমূহ বিষয়ববীয়াসকল আটাইকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াখনত উপভোগ কৰিব অহা সমূহ ৰাইজক পলমকে হ'লেও বিহুৰ অলপ জ্ঞাপন কৰিছোঁ। আকস্মিকভাৱে মই আহিছিলোঁ বেলেগ কামত, বিহুৰ কাৰণে এখন ৰিচিভ বুক দি আহিছিলে। গণেশ চতুৰ্থী আৰু মোৰ বেলেগ সোপা আছিল, তাতে যামগৈ। আহি পোৱাৰ পিছত আয়োজক সমিতি মঞ্চ মুকলি কৰাৰ ভাৰ অৰ্পণ কৰা এই মঞ্চখন মুকলি কৰিবৰ কাৰণে ৰঙা ফিটাডাল কাটি দিলোঁ। আৰু বিহু সমিতিৰ 2-4জন বিষয়ববীৰ লগত মই আলোচনা কৰিছিলোঁ। বিহুৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াখন পাতিলে আমি উপভোগ কৰিম, আমাৰ লাভ কি হ'ব? আমাৰ লাভতো হ'ব লাগিব, খালি ৰাতিটোৰ কাৰণে উপভোগ কৰিম
দিনটো কষ্ট কৰি 15 দিন 20 দিন কালেকশ্যন কৰি ঘূৰি আহি টকাকেইটা আনি সাংস্কৃতিক সন্ধিয়াখনত ৰাতি চাই তাতে শেষ কৰিম নে পিছত ভৱিষ্যতলৈকে নতুন কিছু সংযোজন কৰিম। বিহু সাংস্কৃতিক সন্ধিয়াখন আমি উপভোগ কৰিম ঠিকেই আছে, কিন্তু ইয়াৰ লগত সংগতি ৰাখি অহা বছৰ আমাৰ এই আমতলা গাঁৱৰ যিমানখিনি সৰু ল'ৰা ছোৱালী আছে, বিশেষকৈ ছোৱালী মানুহ জীয়ৰী আছে, বোৱাৰী আছে, এক বিহুৰ প্ৰশিক্ষণ হোৱাৰ প্ৰয়োজন আছে, বিহুৰ সম্পৰ্কত জ্ঞান থকাৰ প্ৰয়োজন আছে, নাচিব শিকিব লাগিব। আমি এই আটাইখিনি আমি একেলগে মিলি এইবাৰ খৰখুটিকৈ পাতিছে, আমি অহাবাৰ অলপ আগতীয়াকৈ পাতিম। আমি বয়সস্থ যিখিনি মানুহ আছে আমি আটাইখিনি আমি সহযোগ কৰিম। আটাইখিনি আমি যদি ফাগুন মাহৰ শেষত বহিব পাৰোঁ, একেলগে আলোচনা কৰিব পাৰোঁ, আয়োজক সমিতিৰ লগত আমি সহযোগ কৰিব পাৰোঁ, গাঁৱৰ ৰাইজে প্ৰত্যেকজন সহযোগ কৰে, নিশ্চয় আমাৰ ছোৱালী পঢ়া শুনা কৰিব যেতিয়া বাহিৰত যাব, ক'ৰ পৰা আহিছে বোলে আমতলা গাঁও, বিহুৰ সম্পৰ্কত তেওঁ সুধিলে অসমীয়া মানুহ হিচাপে বিহুৰ ভংগীমা, বিহুৰ ড্ৰেছৰ সম্পৰ্কত, বিহু নৃত্য পৰিৱেশন কৰিব পৰা আটাইখিনি জ্ঞান লৈ যেতিয়া যাব, অন্ততঃ ছোৱালীজনী স্কুলত বা কলেজত পঢ়াতে তাই গৌৰৱ অনুভৱ কৰিব। সেইখিনিলৈকে আমি আগবাঢ়ি অহা বছৰ সেই আশা ৰাখি আজি এই সাংস্কৃতিক সন্ধিয়াখন মুকলি বহাবলৈ মই ঘোষণা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ সন্মানীয় উদ্বোধক মহোদয়। এইখিনি সুযোগতে আমি মঞ্চত এইবাৰ সম্বৰ্ধনা জনাম কমলাকান্ত ৰায়ক, আৰু তেখেতক সম্বৰ্ধনা জনাব পিংকি ৰায়ে, বিহু পৰিচালনা সমিতিৰ সদস্য পিংকি ৰায়ে সম্বৰ্ধনা জনাব। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম লকেশ্বৰ কোঁৱৰ, আৰু তেখেতক সম্বৰ্ধনা জনাব গীতিমণি ৰায়ে। বিহু পৰিচালনা সমিতি এইবাৰ আমি ইয়াৰ পিছতে সমৰ্থন চৌধুৰী, আৰু তেখেতক সম্বৰ্ধনা জনাব অঞ্জনা দাস, সদস্য বিহু পৰিচালনা সমিতি আমতলা। তেখেতক সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ সদস্য কবিতা ৰায়। ইয়াৰ পিছতে সম্বৰ্ধনা জনাম ভৱেশ্বৰ ৰায়ক, আৰু ভৱেশ্বৰ ৰায়ক সম্বৰ্ধনা জনাব ক্ষমা কৰিব ভৱেন ৰায়, আৰু ভৱেন ৰায়ক সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ উপসভানেত্ৰী মৰমী ৰায়। আৰু তেখেতক সম্বৰ্ধনা জনাব ভানুমতী ৰায়, সদস্য বিহু পৰিচালনা সমিতি।
সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ সদস্য নিজৰা দায়ে। শান্তেশ্বৰ দাসক আৰু সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ সদস্য মিনু ৰায়ে। এইবাৰ সম্বৰ্ধনা জনাব সুমি ৰায়, সম্পাদিকা বিহু পৰিচালনা সমিতি। আমি অতিথি মহোদয় সুশীল ৰায়, আমি তেখেতক সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব মৰমী ৰায়ে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানখনি আমি ইমানতে স্থগিত ৰাখিছোঁ। পিছত আমি পুনৰাই সম্বৰ্ধনাৰ মাজলৈ যাম। শ্ৰদ্ধাৰ বিহুবুলি ৰাইজ আৰু লগতে আজিৰ এই মঞ্চত উপবিষ্ট হোৱা সন্মানীয় উদ্বোধক মহোদয়,